নমস্কাৰ, আজি এটা ইউনিক ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। চুজি দি আপোনালোকে হয়তো ইডলি, ধোচা খাইছে, কিন্তু এনেদৰে যদি চুজিৰে বনাই খাই বহুতো টেষ্টি হয়। মাত্ৰ দুবিধমান বস্তুৰ প্ৰয়োজন হয়। অলপ সাউথ ইণ্ডিয়ান ফ্লেভাৰ টাইপৰ হয় আৰু বহুতো হেল্ডি হয়। আহকচোন ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবৰ বাবে মই চুজি লৈছোঁ। চুজি 1 কাপ লৈছোঁ, কাপটোৰে। আৰু ইয়াতে মই এটা দৈ দি দিম। এয়া দৈ লৈছোঁ, এয়া ঘৰুৱা দৈয়ে হয়, ঘৰুৱা দৈ লৈছোঁ মই, পানী আছিলে অলপ। আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম, ভালদৰে মিক্স কৰি ল'ম। ভালদৰে আমি মিক্স কৰি ল'ব লাগিব দৈখিনিৰ লগত। পানী আৰু অকণমান দি ল'ম মই, পানী অলপ দি ল'ম। আৰু অকণমান পানী দি লৈছোঁ। আৰু ভালদৰে আমি মিলাই ল'ব লাগিব দৈখিনিৰ লগত চুজিখিনি। মই অলপ অলপকৈ পানী দি লৈছোঁ। চুজিত দৈ দিলে আচলতে কোমল হয় আৰু খাবলৈও বেলেগ টেষ্ট এটা ওলায়। ভালদৰে আমি মিলাব লাগিব। আৰু ইয়াতে মই এতিয়া নিমখ অকণমান দি ল'ম, আন্দাজ অনুসৰি নিমখ দি দিছোঁ। আৰু এইখিনি ভালদৰে মিলাই ল'ম। হেতাখনে মই হেঁচি হেঁচি ভালদৰে মিলাই লৈছোঁ। আৰু অকণমান পানী দি লওঁ, যিহেতু মিশ্ৰণটো ডাঠ হৈ আছে। আৰু এইখিনি মিলাই হৈ গৈছে। মই এইখিনি এতিয়া এইটো জোখতে ৰাখিছোঁ। 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। ঢাকি থৈ দিছোঁ। এতিয়া মিক্সি জাৰ এটা লৈছোঁ। ইয়াত মই বিলাহী লৈছোঁ। বিলাহী মই 3টা কাটি লৈছিলোঁ। আদা লৈছোঁ আৰু ৰচুন লৈছোঁ। এইখিনি মিক্সাৰ জাৰটোতে দি দিছোঁ। আৰু এয়া মই বাদাম লৈছোঁ। বাদামখিনি ভাজি লৈছিলোঁ, বাদামখিনি দি দিছোঁ। ইয়াতে মই এতিয়া পানী অকণমান দি দিম আৰু এইখিনি এটা পেষ্ট বনাই ল'ম। আমি বাদামখিনি ভাজিয়ে ল'ব লাগিব, কেঁচা বাদাম ল'লে নহ'ব, বাদামখিনি ভজা ল'ব লাগিব। সেইবাবে মই ভাজি ল'লোঁ। আৰু এতিয়া মই এইখিনি পেষ্ট এটা বনাই ল'ম। আৰু মই এয়া পিচি ল'লোঁ, ভালদৰে মিহিকৈ পিচি ল'লোঁ। পানী অলপ দি লৈছিলোঁ। এইখিনি এতিয়া উলিয়াই ল'ম। এনেদৰে মিহিকৈ আমি পিচি ল'ব লাগিব। এতিয়া আমি বনাবৰ বাবে ল'ম। তাৰ বাবে মই গেছত টাৱা এখন পাতি ল'ম। জিৰা দি দিছোঁ, তেল গৰম হ'ল আমাৰ। নৰসিংহ পাত কেইখিলামান দি দিছোঁ। পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ, দি লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম অলপ। কাশ্মীৰী ৰেড চিলি অলপ দি দিছোঁ। তেতিয়া কালাৰটো আমাৰ অকণমান ধুনীয়া হ'ব আৰু খাবলৈও ভাল লাগিব। আৰু এইখিনি অকণমান সময় ভাজি লওঁ। এতিয়া এয়া মিশ্ৰণখিনি দি দিছোঁ। বাদাম আৰু বিলাহী দি বাদামৰ মিশ্ৰণখিনি, আৰু এইখিনি অকণমান সময় ভাজি ল'ম। এইখিনি অকণমান ভালদৰে ভাজি ল'ব লাগিব।
অলপ সময় গৰম মছলা দি দিছোঁ। ধনিয়া পাউডাৰ দিছোঁ, নিমখ দিছোঁ, হালধি দি লৈছোঁ আৰু এইখিনি এতিয়া মই ভালদৰে লৰাই ল'ম আৰু অলপ সময় ভাজি থাকিম। মছলাখিনি যিমানেই ভালদৰে ভাজিম আমাৰ ৰেচিপিটো খাবলৈ সিমানেই টেষ্টি হ'ব। মছলাখিনি ভালদৰে ভাজি ল'ব লাগিব, কেঁচা গোন্ধটো যাব লাগিব। এয়া সম্পূৰ্ণ শুকাই গৈছে, যিহেতু আমি বিলাহী আৰু বাদাম পিছোতে পানী অলপ দি লৈছিলোঁ। ভাজি ভাজি শুকুৱাই ল'লোঁ আৰু এতিয়া ইয়াতে মই পানী দি দিম। বেছি পানী নিদিওঁ, অলপ ডাঠকৈ থ'ব লাগিব আৰু অকণমান দি দিম উতল এটা আহিবলৈ। আৰু জুইটো অকণমান বঢ়াই দিছোঁ আৰু এইখিনি মই অলপ সময় ঢাকি দিম। দহ মিনিট সিজি লওক ভালদৰে। আৰু এতিয়া চুজি বেটাৰখিনি আমি চাই লওঁ। এইখিনি অকণমান ডাঠ নিচিনা লাগিছে, পানী অলপ দিব লাগিব। তাৰ আগতে মই খোৱা বেকিং চ'ডা অলপ দি ল'ম। এয়া বেকিং চ'ডা অলপ দি লৈছোঁ, আধা চামুচো নহয়, চামুচখনে তাতকৈ অলপ পানী অকণমান দি দিছোঁ আৰু এইখিনি ভালদৰে ফেটি ল'ম। অকণমান লাহে লাহে ফেটিব লাগিব। আৰু এইটো জোখতে থ'ম আৰু পানী নিদিওঁ, হৈ গৈছে ফেটি। এইখিনি ভালদৰে উতলি আছে আৰু লৰাই দিছোঁ অকণমান। এইখিনি হৈছে, ইয়াতে মই এতিয়া চুজি মিশ্ৰণখিনি দি ল'ম। হেতাখনেৰে দি যাম। ডাঙৰ ডাঙৰকৈ দি লৈছোঁ মই। চাৰি ভাগ কৰি দিলোঁ, গোটেইখিনি দিয়া হৈ গৈছে মোৰ। এতিয়া অকণমান সময় ঢাকি দিম সিজিবৰ বাবে। ইয়াতে মই অকণমান তেল দি ল'ম। তেলখিনি গৰম হ'লত এয়া মই সৰিয়হ কেইটামান দি দিছোঁ, ইয়াতে জিৰা কেইটামানো আছিলে। তাতে এতিয়া নৰসিংহ পাত কেইখিনিমান দি লওঁ আৰু শুকান জলকীয়া দি দিম।
আৰু আমাৰ 10 মিনিট হৈ গৈছে মই এতিয়া ঢাকনিখন অঁতাই লৈছোঁ আৰু এনেদৰে চাইছোঁ এয়া লাগি অহা নাই ধুনীয়াকৈ সিজি গৈছে গেছটো অফ কৰি দিম আৰু মই অলপ অকণমান ঠাণ্ডা হৈ লওক আৰু এয়া ঠাণ্ডা হ'লত মই এতিয়া এয়া দি ল'ম অলপ ওপৰত দেখিবলৈও ভাল লাগে আৰু এনেকৈ দিলে খায়ো ভাল লাগে গৰমে আমি দিব পাৰোঁ মই ঠাণ্ডা হ'লতে দি লৈছোঁ আৰু এতিয়া প্লেটত আমি উলিয়াই ল'ম দেখিবলৈও ধুনীয়া লাগিছে আৰু খাবলৈও ভাল লাগে এই ৰেচিপিটো বনাবৰ বাবে বেছি বস্তু আমাৰ প্ৰয়োজন নহয় চুজি আৰু দৈ হ'লে হৈ যায় আৰু বেলেগ চব্জি নবনালেও হয় এয়া মই এটা ভাঙি দেখাইছোঁ ইমান ধুনীয়াকৈ সিজিছে আৰু খাবলৈ বিৰাট ভাল হয় আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব লগতে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ